আমাৰ আইডিয়া গতিকে এতিয়া মাটি পুতি আছে কিন্তু এতিয়াতো বানপানী আহিব গতিকে ডিসেম্বর খেলা কিন্তু জমে গেছে কে এবছর এই যে আরম্ভ হয়ে গেছে আজকের থেকে আমগর জায়গির সমষ্টির বরবরি এই যে ধরুন এবছর হেমন্ত বিশ্ব শর্মা এসে ভিডিওটা বহুকেইটা কাৰ্যসূচীলৈ জাগিৰোডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰবৰী কিচামৰ 331 বিঘা চৰকাৰী ভূমি অধিগ্ৰহণৰ বাবে পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বৰ্তমান এই স্থানত স্থাপন কৰিবলৈ কোনো চৰকাৰী আঁচনি নাই যদিও মাটিখিনি যাতে সংৰক্ষণ কৰিব পৰা যায় তাৰ বাবে এই মাটি পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতে এই মাটিত চৰকাৰী অনুষ্ঠান শিক্ষানুষ্ঠান আদি নিৰ্মাণৰ ব্যৱস্থা কৰিব চৰকাৰে বৰবৰী কিচামৰ 331 বিঘা ভূমি পৰিদৰ্শন কৰি একেটা পূৰ্বে অধিগ্ৰহণ কৰা 1000 বিঘা ভূমিত চলি থকা আৰ্ট ফিলিঙৰ কাম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জাগিৰোডত এইদৰে উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মৰিগাঁও জিলাৰ মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰখোলা মৌজাৰ বৰবৰী কিচামৰ 331 বিঘা ভূমি অধিগ্ৰহণৰ বাবে পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী শৰ্মাই বৰ্তমান এই স্থানত স্থাপন কৰিবলৈ কোনো চৰকাৰী আঁচনি নাই যদিও মাটিখিনি সংৰক্ষণ যাতে কৰিব পৰা যায় তাৰ বাবে এই মাটি পৰিদৰ্শন কৰে আৰু ভৱিষ্যতে চৰকাৰী মাটিত চৰকাৰী অনুষ্ঠান শিক্ষানুষ্ঠান আদি নিৰ্মাণৰ ব্যৱস্থা কৰিব চৰকাৰে বৰবৰী কিচামৰ 331 বিঘা ভূমি পৰিদৰ্শন কৰি একেটা পূৰ্বে অধিগ্ৰহণ কৰা 1000 বিঘা ভূমিত চলি থকা আৰ্ট ফিলিঙৰ কাম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যুৰো ৰিপৰ্ট ইনসাইট ইণ্ডিয়া আমাৰ জাগিৰোড সমষ্টিৰ বিশেষকৈ আহতগুৰি বা ধৰমটোল অঞ্চলত আমি চৰকাৰী মাটি কিমানখিনি আমাৰ নামত আছে আমি তাৰ এটা পৰ্যবেক্ষণ কৰি আছোঁ যাতে এই চৰকাৰী মাটিখিনিত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট বা অন্য চৰকাৰী অনুষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান আদি আমি আনিব পাৰোঁ সেইকাৰণে মই বিশেষকৈ গুৱাহাটীৰ আশে পাশে এই অঞ্চলখিনিত চৰকাৰী মাটিখিনি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ ইয়াতো প্ৰায় 300 বিঘা চৰকাৰী মাটি আছে মই আজি চাই গ'লোঁ আৰু মাটিখিনি যাতে সংৰক্ষণ হৈ থাকে এতিয়া কোনো আঁচনি নাই খালি সংৰক্ষণ যাতে হৈ থাকে এইটোৱে মেইন কথা স্যার যোৱাকালি ৰাজেন গোহাঁই স্যার মই ইলেকশ্যন হৈ গ'ল এতিয়া ৰাজনীতিৰ কথা নুসুধিব একেবাৰে 29 মানত সুধিব আৰু এইকেইদিন আৰু অলপ ৰাইজৰ কাম হৈ থাকক হ'ব উদ্যোগিক ফাৰ্ম নিৰ্মাণৰ কাম চলি আছে আমি আশা কৰিছোঁ যে টাটা অহাৰ পিছত আৰু বহুত উদ্যোগ অসমলৈ আহিব কিন্তু আমি যদি এতিয়াই মাটি ঠিক কৰি নথওঁ উদ্যোগ আৰু উভতি যাব সেইকাৰণে ইয়াত থকা চৰকাৰী মাটি আৰু অলপ অলপ ৰাইজেও দিছে আৰু মাটিখিনি আমি ফিল আপ কৰি এটা ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত ইয়াক ৰূপান্তৰ কৰিম এইটো হৈছে আমাৰ আইডিয়া গতিকে এতিয়া মাটি পুতি আছে কিন্তু এতিয়াতো বানপানী আহিব গতিকে ডিসেম্বৰ মানলৈকে প্ৰজেক্টটো কমপ্লিট হৈ যাব আমাৰ বহুতবিলাক কাম আগবাঢ়ি গ'ল কিন্তু মই আশা কৰিছোঁ যে অহাবাৰ যেতিয়া আমি আকৌ এডভান্টেজ আছাম পাতিম অসমত আমাৰ বহুত উদ্যোগ আৰু আহিব তাৰ কাৰণে মোৰ মূল লক্ষ্যটো হ'ল চৰকাৰী মাটিখিনি যাতে আমি ভাল কৰি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ ডিচেম্বৰত লাহে লাহে